Question number 1. Which of the following is the highest mountain peak in India? নিম্নলিখিত কোনটো ভাৰতৰ সৰ্বোচ্চ শৃংগ? শুদ্ধ অপচন হ'ব অপচন সি কাঞ্চনজংঘা. Question number 2. Famous Sun Temple is located in which city? বিখ্যাত সূৰ্য মন্দিৰ কোন চহৰত অৱস্থিত? শুদ্ধ অপচন হ'ব অপচন সি উৰিষ্যাৰ কোণাৰ্কত অৱস্থিত. Question number 3. In which year was sati system abolished in India? কোন চনত ভাৰতত সতীদাহ প্ৰথা বিলুপ্ত কৰা হৈছিল? শুদ্ধ অপচন হ'ব অপচন এ 1829. সেই সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড উইলিয়াম বেণ্টিং. Question number 4. Which planet in our solar system is known as green planet? আমাৰ সৌৰজগতৰ কোনটো গ্ৰহক সেউজীয়া গ্ৰহ বুলি জনা যায়? শুদ্ধ অপচন হ'ব অপচন বি ইউৰেনাছ. Question number 6. What was the first newspaper published in India? ভাৰতত প্ৰকাশিত প্ৰথমখন বাতৰি কাকত কি? শুদ্ধ অপচন হ'ব অপচন বি দ্য বেংগল গেজেট. Question number 7. Which is the oldest mountain range in India? ভাৰতৰ আটাইতকৈ প্ৰাচীন পৰ্বতমালা কোনটো? শুদ্ধ অপচন হ'ব অপচন ডি আৰাৱলী. Question number 8. New York is situated on the bank of which river? নিউ ইয়ৰ্ক কোন নদীৰ পাৰত অৱস্থিত? শুদ্ধ অপচন হ'ব অপচন সি হাডছন. নিউ ইয়ৰ্ক হাডছন নদীৰ পাৰত অৱস্থিত. Question number 9. Which is the longest river in South India? দক্ষিণ ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন? শুদ্ধ অপচন হ'ব অপচন ডি গোদাবৰী. Question number 10. Which is the first organic state of India? ভাৰতৰ প্ৰথম জৈৱিক ৰাজ্য কোনখন? শুদ্ধ অপচন হ'ব অপচন এ ছিকিম. Question number 11. Which of the following is the longest river in Asia? নিম্নলিখিত কোনখন এছিয়াৰ আটাইতকৈ দীঘল নদী? শুদ্ধ অপচন হ'ব অপচন বি ইয়াংজি. Question number 12. Pakyong Airport is located in which state? পাকয়ং বিমানবন্দৰ কোন ৰাজ্যত অৱস্থিত? শুদ্ধ অপচন হ'ব অপচন এ ছিকিম. Question number 13. Which northeastern state does not share boundary with Myanmar? উত্তৰ পূবৰ কোনখন ৰাজ্যই ম্যানমাৰৰ সৈতে সীমা ভাগ বতৰা নকৰে? শুদ্ধ অপচন হ'ব অপচন বি ত্ৰিপুৰা. উত্তৰ পূবৰ চাৰিখন ৰাজ্যই ম্যানমাৰৰ সৈতে সীমাৰ ভাগ বতৰা কৰে. সেইকেইখন হৈছে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰাম. Question number 14. What is the retirement age of High Court judges? উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ অৱসৰৰ বয়স কিমান? শুদ্ধ অপচন হ'ব অপচন সি 62 years. Question number 15. What is the currency of Russia? ৰাছিয়াৰ মুদ্ৰা কি? শুদ্ধ অপচন হ'ব অপচন ডি ৰুবল. ৰাছিয়াৰ কেপিটেল হৈছে মস্কো. Question number 16. Where is the headquarter of Indian Red Cross Society? Indian Red Cross Society মুখ্য কাৰ্যালয় ক'ত? শুদ্ধ অপচন হ'ব অপচন ডি নিউ দিল্লী. Question number 17. Who is the first female president of Indian National Congress? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভানেত্ৰী কোন আছিল? শুদ্ধ অপচন হ'ব অপচন সি এনি বেচাণ্ট. Question number 18. In central government scheme উড়ান, letter A stands for কেন্দ্ৰীয় চৰকাৰৰ আঁচনি উড়ানত এ বৰ্ণৰ অৰ্থ হৈছে? শুদ্ধ অপচন হৈছে অপচন এ আম. উড়ানৰ ফুল ফৰ্ম হৈছে
উড়ে দেশ কা আম নাগৰিক আৰু এই আঁচনিখনৰ উদ্দেশ্য হৈছে সাধাৰণ নাগৰিকসকলৰ বাবে বিমান সেৱা সহজে উপলব্ধ কৰাৰ উদ্দেশ্যে সৰু আঞ্চলিক বিমানবন্দৰসমূহৰ বিকাশ সাধন কৰা আৰু এই আঁচনিখন লঞ্চ কৰা হৈছিল 2016 চনৰ 21 অক্টোবৰত Question number 19 When did the capital of Assam was shifted from Shillong to Dispur অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ কেতিয়া স্থানান্তৰিত কৰা হৈছিল শুদ্ধ অপচন হ'ব অপচন C 1973 Question number 20 What is the minimum age to be appointed as the chief minister of a state ৰাজ্য এখনৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্ত হোৱাৰ ন্যূনতম বয়স কিমান শুদ্ধ অপচন হ'ব অপচন A 25 years